মই ডক্টৰ হিতেশ পাঠক, বজালীৰ ভেটেনাৰী অফিচাৰ। বজালী জিলাত আজি গৌপালনৰ জৰিয়তে ৬,০০০ গৌপালকে চলি আছে। এই ক্ষেত্ৰত আমাৰ যিখিনি কথা ক'লে লাম্পি স্কিন ডিজিজ আৰু FMD চবকা বেমাৰ, এইখিনিৰ কাৰণে আমাৰ আছে যদিও মেডিচিন। লাম্পি স্কিন ডিজিজটো এটা নতুন বেমাৰ, এইটো এটা নতুন ভাইৰেল বেমাৰ। এতিয়া প্ৰপাৰ যিটো ট্ৰিটমেণ্ট, এই প্ৰপাৰ ট্ৰিটমেণ্টটো এতিয়ালৈকে হৈ উঠা নাই। আমাৰ ইয়াত বুলি নহয়, গোটেই ভাৰতবৰ্ষতে এই LSD যিটো লাম্পি স্কিন ডিজিজ, এই লাম্পি স্কিন ডিজিজৰ এগেইনষ্টত কোনো ধৰণৰ লাইন অফ ট্ৰিটমেণ্ট হোৱা নাই। আৰু এই ভাইৰাছজনিত বেমাৰটো আমাৰ গৌপালনৰ ক্ষেত্ৰত সৰু সৰু পোৱালিৰ বেছিকৈ এফেক্ট যোৱা দেখা যায়। কিন্তু ফাৰ্মাৰজনে যদি ইমিডিয়েটলি ৰোগটো দেখা পোৱাৰ লগে লগে আমাৰ পশু চিকিৎসকৰ লগত চিকিৎসাৰ বাবে মাতে, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নহয়। কিন্তু যদি ফাৰ্মাৰজনে অলপ অৱহেলা কৰি দেৰিকৈ ট্ৰিটমেণ্ট কৰে, তেতিয়াহ'লে পোৱালিটো মৰিবও পাৰে 60%। আৰু এতিয়া সামগ্ৰিক দিশত আমাৰ অলপতে ডেপুটি ডাইৰেক্টৰ ছাৰ আহিছিল গুৱাহাটীৰ পৰা। আমি এছেছমেণ্ট কৰি চাই পেলাই গম পালোঁ যে 60% কমি গৈছে। ফাৰ্মাৰৰ পৰাই আমি ডাটাটো লৈছোঁ। এই ৰোগটো দেখা পোৱাৰ লগে লগে গৌপালকসকলৰ ধৰি লওক গৰুৰ গাখীৰৰ ক্ষেত্ৰত কমি গৈছে, পোৱালিৰ ক্ষেত্ৰত কমি গৈছে। তাৰমানে পোৱালিৰ এফেক্ট হ'লে পোৱালিজনীয়ে যদি গাইটো নুচুহে, চাকিং নকৰে, তেতিয়াহ'লে গাইটোৱে গাখীৰটো নামি নেদে। তাৰ ফলস্বৰূপে গাখীৰটো নাপায়। তাৰ ফলস্বৰূপে গৌপালকে বহুতখিনি ক্ষতিপূৰণ হ'ব লগা হয়। সমাধানৰ ৰাস্তা আমি ওপৰলৈকে লিখিছোঁ। সিদিনাখন ডেপুটি ডাইৰেক্টৰ ছাৰ আহোঁতেও কৈছোঁ, যিহেতুকে এই বেমাৰটো নতুন বেমাৰ, আমি সামগ্ৰিকভাৱে মাজে মাজে এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ সমবায় ভিত্তিত। যেনে ধৰি লওক আপোনাৰ পুঠিমাৰিত, নিত্যানন্দত, হাৰাধৰাত, পাঠশালাত, ডুবিত। আমি এই ক্ষেত্ৰত, আৰু এইটো এটা সংক্ৰামক ৰোগ। তাৰমানে কি হৈছে, এই ক্ষেত্ৰত আমাৰ চবকা বা যিটো এই বেমাৰ আহিছে, আমাৰ এতিয়াও কথাটো হ'ল কি বিহাৰ বা UPৰ পৰা গৰুবিলাক আহি আছে। যদি আমি শ্ৰীৰামপুৰ গেট বা বক্সিৰহাটত 10 দিনৰ কাৰণে গাইবিলাক বা গৰুবিলাক কোৱাৰেণ্টাইন ষ্টেচনত ৰাখোঁ, তেতিয়াহ'লে এই বেমাৰটো অলপ কমিব। তাৰোপৰি আমাৰ এতিয়ালৈকে যিহেতুকে প্ৰপাৰ ভেকচিনটো ওলোৱা নাই, সেই ভেকচিনটো নোলোৱালৈকে আমি এইটো সম্পূৰ্ণভাৱে ছাবচাইড কৰিব নোৱাৰিম। আৰু আনহাতে চবকা বেমাৰটো ঠিক একেদৰে ভাইৰেল বেমাৰ। আৰু সেই ভাইৰেল বেমাৰটো আমাৰ ধৰি লওক মোটামুটি 90% FMD ভেকচিন চৰকাৰৰ পৰা দিয়া হৈছে। কিন্তু আমাৰ যিটো চবকা বেমাৰৰ ভেকচিন, সেই ভেকচিনটো OAC এছিয়া 1 ছাব টাইপ আছে। তাৰ কাৰণেহে আমি এই ভেকচিনটো বনাইছোঁ। কিন্তু আৰু দুটা ছাব টাইপ ওলাইছে, SAT1, SAT2। আৰু এই SAT1 and SAT2 ধৰণৰ ভেকচিন বনোৱা হোৱা নাই। আৰু সেইকাৰণে আমাৰ যিহেতুকে এই চবকা বেমাৰটো ভেকচিন দি থকা স্বত্তেও বেমাৰটো লাগিছে, এই বেমাৰটোৰ ক্ষেত্ৰত কি হৈ আছে, কি হৈ থকা নাই, অলপতে যিহেতুকে ডিজিজ ছাৰ্ভিলেঞ্চৰ পৰা আহিছিল ডেপুটি ডাইৰেক্টৰ ছাৰ, তেখেতসকলৰ তৰফৰ পৰা আমাৰ বিভিন্ন ঠাইৰ গৌপালকৰ গৰুৰ পৰা এই চেম্পুলটো নিয়া গৈছে, ব্লাড, সোৱাব এইবিলাক। আৰু সেইখিনি তেওঁলোকে টেষ্টিং কৰি কোন ভাইৰাছৰ পৰা, কোন ছাব টাইপৰ পৰা এইটো বেমাৰ হৈছে, তেওঁলোকে ডায়েগনচিছ কৰিব। আৰু এই ডায়েগনচিছৰ মতে আমি ট্ৰিটমেণ্ট কৰিম। আৰু 2 নম্বৰ কথা হৈছে কি, আমাৰ গোপালকৰ ক্ষেত্ৰতো মই কওঁ যে যিহেতুকে এইটো এটা কণ্টেজিয়াছ মানে সংক্ৰামক বেমাৰ, তেওঁলোকে সাৱধান হ'ব লাগে। কোনোবা যদি অন্য ফাৰ্মাৰে বা কোনোবা যদি অন্য বেপাৰীয়ে সেই ফাৰ্মখনত যাব খোজে,
সদ্যহতে সেই ফাৰ্মখনত যোৱাটো হেৰি কৰিব নালাগে, পাৰ্মিশ্যন দিব নালাগে, নিষিদ্ধ কৰিব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ এই যিখিনি গৰু ধৰি লওক ইফালৰ পৰা সিফালে নিয়ে, সিফালৰ পৰা ইফালে আনে, সেই ক্ষেত্ৰত আমাৰ বন্ধ কৰাটো দৰকাৰ। গতিকে এনেকৈ যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ এই বেমাৰৰ পৰা আমি উপশম হ'বলৈ যথেষ্ট পৰিমাণে ৰক্ষা পাম।